মানকাচৰৰ ঠাকৰণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে দক্ষিণ মানকাচৰ জিলাত কিন্তু দেখা গৈছে মানকাচৰ যে ঠাকৰণবাৰী অঞ্চল ঠাকুৰবাৰী ভাৰত বাংলা সীমান্তত কিন্তু বৰ্তমানলৈকে প্ৰায় 14 জনকৈ অবৈধ যে বাংলাদেশী নাগৰিক আছিল অবৈধ বাংলাদেশী নাগৰিক কেইজনক বিএসএফৰ জোৱানসকলে কিন্তু পুশবেক কৰা পৰিলক্ষিত হৈছে আৰু পুশবেক কৰাৰ পিছতে দেখা গৈছে যে বাংলাদেশী যি বিজিবি আছে বিজিবিয়ে কিন্তু হিয়তক মানি লোৱা নাই আৰু মানি নলোৱাৰ পিছত কিন্তু দেখা গৈছে যে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে মই বৰ্তমান আহি উপস্থিত হৈছো ঠাকৰণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত মই এক্সক্লুসিভ দৃশ্য মই নিউজ 18 অসম নষ্টল দখলক দেখুৱাম যিমান সম্ভৱ কেমেৰা পাছনে দেখুৱাব ইয়া হৈছে দক্ষিণ মানকাচৰ জিলা যি ঠাকৰণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে সীমান্তত কিন্তু দেখা গৈছে প্ৰায় 14 জনকৈ নাগৰিকে কিন্তু নো মেন্স ল্যান্ডত কিন্তু এতিয়ালৈকে বহি থকা পৰিলক্ষিত হৈছে দেখা গৈছে যে কাহিলি পোৱাতে কিন্তু বিএসএফৰ জোৱানসকলে প্ৰায় 14 জনকৈ অবৈধ বাংলাদেশী নাগৰিকক পুশবেক কৰিছিল আৰু পুশবেক কৰাৰ পিছতে দেখা গৈছে যে বাংলাদেশৰ বিজিবিয়ে কিন্তু হিয়তক মানি লোৱা নাই আৰু মানি নলোৱাৰ পিছত বাংলাদেশৰ বিজিবি আৰু ভাৰতৰ বিএসএফৰ জোৱানসকলৰ মাজত এক তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু তৰ্কযুদ্ধত লিপ্ত হোৱাৰ পিছতে কিন্তু প্ৰায় শূন্যলৈ গুলীচালনা হৈছিল কেইবাটাও আৰু শূন্যলৈ গুলীচালনাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে কিন্তু বিএসএফৰ জোৱানসকলে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ দেখা গৈছে যে প্ৰায় 14 জনকৈ যি নাগৰিক আছে 14 জনকৈ যি নাগৰিক সেই 14 জনকৈ নাগৰিক কিন্তু এতিয়ালৈকে কিন্তু নো মেন্স ল্যান্ডত কিন্তু বহি থকা পৰিলক্ষিত হৈছে বাংলাদেশৰ বিজিবিও কিন্তু মানি লোৱা নাই 14 জনকৈ নাগৰিকক আৰু বিএসএফৰ জোৱানসকলক কি পুশবেক কৰিছে 14 জনকৈ অবৈধ নাগৰিকক আৰু অবৈধ নাগৰিকসকলক কিন্তু ভাৰতত আহিবলৈ দিয়া হোৱা নাই মই ইয়াৰ সামগ্ৰিক দৃশ্য নিউজ 18 অসম নষ্টল দখলক দেখুৱাম এনেদৰে কিন্তু মানকাচৰ যে ঠাকৰণবাৰী অঞ্চল আছে এই ঠাকৰণবাৰী অঞ্চলত কিন্তু এতিয়ালৈকে কিন্তু এক চেপা উত্তেজনা কিন্তু বিৰাজ কৰা পৰিলক্ষিত হৈছে মই যিমানদূৰ সম্ভৱ নিউজ 18 অসম নষ্টল দখলক দেখুৱাম যিমানদূৰ সম্ভৱ সেইফালে যি নো মেন্স ল্যান্ড আছে নো মেন্স ল্যান্ডত কিন্তু সেই যে অবৈধ যি 14 জনকৈ যে 14 জনকৈ যি বাংলাদেশী নাগৰিক আছে নাগৰিকসকলে কিন্তু বহি থকা পৰিলক্ষিত হৈছে সেইফালে বিজিবি আৰু বাংলাদেশী নাগৰিক আৰু অবৈধ যি 14 জনকৈ নাগৰিক আছে 14 জনকৈ নাগৰিকে কিন্তু সেইফালে নো মেন্স ল্যান্ডত বহি থকা পৰিলক্ষিত হৈছে সেইফালে মই দেখুৱাম এনেদৰে কিন্তু বিএসএফৰ জোৱানসকলে কিন্তু পহৰা দি কিন্তু অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে কিয়নো কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে সেইফালেও দেখা গৈছে যে বিজিবিৰ উচ্চস্তৰীয় বিষয়াসকলে আহি উপস্থিত হৈছে আৰু এইফালেও কিন্তু ভাৰততো কিন্তু বিএসএফৰ উচ্চপদস্থ বিষয়াসকলে আহি উপস্থিত হৈছে আৰু শেহতীয়াকৈ দেখা গৈছে যে এতিয়া বাংলাদেশী যি অবৈধ নাগৰিকসকলক পুশবেক কৰাৰ পিছত বিজিবিয়ে মানি নলয় নে লয় পৰৱৰ্তী সময়ত সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ